নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা সৰু মিনি ব্লগ লৈ আহিলোঁ। ব্ৰাছ কৰি বহি আছোঁ কাৰণ বৰষুণ দি আছিল, যাব পৰা নাই। পিছত বৰষুণৰ লগে লগে দৌৰাদৌৰিকৈ গোটেইখিনি বস্তু সোমালোঁ। এটা হ'ল গ্লভছ, পানী, ৰিচ, লগতে ল'লোঁ ৰেইনকোট, যিহেতু বৰষুণ অহাৰ সম্ভাৱনা আছে। ৰেইনকোট লৈ হেলমেট মাথাত দি চাবিটো লৈ ওলালোঁ। বাইক ষ্টাৰ্ট দি আৰম্ভ কৰিলোঁ জিমলৈ যোৱাৰ বাবে। চব বৰষুণ ভাৱ আগফালে পিছফালে। আকৌ যেতিয়া পালেডাল পাৰ হ'লোঁ, মায়াবিনী আৰু ৰৈ বিনালে গাড়ী এখন। তাৰপিছত চবে পিঠিৰ ফালে কোনো বৰষুণ দিয়া নাই। দেখা পালোঁ ৰেলগেটটো পৰা নাই। আহি পালোঁ জিম চেণ্টাৰলৈ, সোমাই আহিলোঁ বাইকটো ৰাখি। তৃতীয় মহলত জিম চেণ্টাৰ। আহি পালোঁহি। চব ভিতৰৰ পৰিৱেশ মই ৰেডি হৈ ল'লোঁ আৰু চব পাৰ্থ ভাইটিয়ে পুৰা ডেডলিফ্ট মাৰি আছে। তাৰপিছত মই আৰম্ভ কৰিলোঁ চেষ্ট ৱৰ্কআউট সামৰি মই আকৌ ট্ৰাইচেপ আৰম্ভ কৰিলোঁ। আমাৰ চেষ্ট ৱৰ্কআউট কৰাৰ পিছত ট্ৰাইচেপ এক্টিভ হৈ থাকে, ট্ৰাইচেপ মাৰিলোঁ। আৰু একেবাৰে শেষত অলপ এপছ মাৰিলোঁ, তাৰ কাৰণ কেইদিনমান গেপ গৈছিল, সেইকাৰণে অলপ বেছিকৈ ৱৰ্কআউট কৰিলোঁ। ওলাই আহিলোঁ। আকৌ আহোঁতেও গেট পোৱা নাই। অলপ বজাৰত সোমাইছিলোঁ মাছৰ কাৰণে, কিন্তু মাছ লোৱা নহ'ল। আমাৰ গোৱালপাৰা দি আহোঁতে চব ৰাস্তা কেনেকুৱা বেয়া। থেংক ইউ।